মোৰ স্বামী আৰু আজি আমি দুইজনে আপোনালোকে কমেন্ট কৰিব লাগিছে চাওক লাগিছে গতিকে এতিয়া আমি দুটা আমাৰ দুটা সৰু পৰিয়াল সুখী পৰিয়াল নমস্কাৰ বন্ধু বান্ধৱী সকল কি খবৰ আশা কৰো সকলোৰে ভাল আৰু ময়ো ভালে আছো আৰু সকলো ভালে কুশলে থকাটো সদায় কামনা কৰো কল্পনা দিকু ডেইলি ব্লগছৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আপোনালোকে চাগে ইতিমধ্যে মোৰ টাইটেল আৰু থাম্বনেইল দেখি গমে পাইছে আজি মই ভিডিঅ'টো কিহৰ ওপৰত বনাইছো আৰু মোৰ পাছফালে আপোনালোকে দেখা পাই আছে আৰু এফালে আপোনালোকক এটা দেখাবলৈ লৈছো এয়া একদম পুৰা কেমেৰা ৰেডি হৈ গ'ল আৰু কি বনাও কি নবনাও মানে শৰ্ট ফিল্মখন কাৰণ দুখন অহা কথা আছে গতিকে তাৰ ভিতৰতে এখন কৰিম এতিয়া গতিকে আপোনালোকে ভিডিঅ'টো একদম সম্পূৰ্ণকৈ চাব তেতিয়া গম পাব আৰু এতিয়া অকণমান কিবা কিবি অকণ কৰিবলৈ আছে কিন্তু কাপোৰযোৰ পিন্ধি লৈছোঁ বাৰু গতিকে আপোনালোকে চাই থাকিব আৰু আশা কৰিছোঁ আপোনালোকে মৰম চেনেহ দিব দেই চাওক মোৰ ফাইনেল লুকটো আৰু মোৰ স্বামীজন কোন হ'ব বাৰু ওচৰলৈ অকণমান আহিলে ভাল হয় কোন হ'ব মোৰ স্বামী আৰু মোৰ ছোৱালী এতিয়া আপোনালোকৰ লগত পৰিচয় কৰাই দিছোঁ দেই আৰু এফালে মোৰ ছোৱালীৰ চৰিত্ৰত মানে এয়া দেখাইছোঁ আপোনালোকক এফালে আহা মোৰ পৰিয়ালটো এতিয়া আপোনালোকক দেখাইছোঁ দেই এয়া হৈছে মোৰ ছোৱালী নমস্কাৰ মোৰ নাম ইন্দ্ৰাণী হাজৰিকা আৰু এইফালে হৈছে এদিনৰ কাৰণে মোৰ স্বামী দেৱতা নমস্কাৰ মানে আমি ৰিল লাইফৰ প্ৰতিপত্নী আৰু এইটো আমাৰ সৌভাগ্য যে আমি প্ৰতিপত্নী হ'ব পাইছো গতিকে এতিয়া কি হয় ভগৱানে জানে আৰু ফিলিংছটো কেনেকুৱা ভাল লাগি আছে কাৰণ আমি এইবিলাকৰ লগতে জড়িত গতিকে কিবা এটা কৰিবলৈ পালে ভালে লাগে আৰু ইয়াৰ কাৰণে আমি দীপক ধন্যবাদ দিব লাগিব কাৰণ আমাক আজি বহুতৰ মাজত বাছি আনিছে আমাক গতিকে তাৰ কাৰণে আমি আমাৰ যি পৰিচালক দীপমণিক আমি ধন্যবাদ জনাইছো আৰু সকলোকে আহ্বান জনাইছো যে বিহুৰ আগে পিছেই আমাৰ এখন যিহেতু বিহুৰ লগত জড়িত এটা সামাজিক গাঁৱলীয়া পৰিৱেশৰ লগত জড়িত এখন মানে চুটি ছবি মন বহাগী আমাৰ শুভ মুক্তি লাভ কৰিব গতিকে সকলোকে আমাক মৰম চেনেহ আশীৰ্বাদ কৰিবৰ কাৰণে অনুৰোধ জনাইছো এইবিলাক কাম কৰি থাকিবলৈ পালে ভাল লাগে আচলতে ঘৰটো বহুত ধুনীয়া লোকেশ্যনটো বহুত ধুনীয়া আৰু আহি আছে মন বহাগী আপোনালোক সকলোৱে চাব আৰু মৰম দিব ধন্যবাদ আমি আজি উপস্থিত আছো মৰিগাঁও জিলাৰ ভুৰবন্ধাত আৰু ভুৰবন্ধা একদম খুব গাঁৱলীয়া এখন মানে ঠাই আৰু ইয়াত খুব এটা গাঁৱলীয়া পৰিৱেশ এটা পোৱা গৈছে বিশেষকৈ ঘৰটো ভাল লাগিছে আৰু মোৰ ছোৱালী হৈছে আজি ইন্দ্ৰাণী ইয়াৰ আগতো মই ইন্দ্ৰাণীৰ লগত মানে কেইবাটাও জেগাত কাম কৰিবলৈ সুবিধা পাইছো আৰু আমাৰ বিশালো আছে হবলগীয়া মানে মোৰ জোৱাই আমাৰ জোৱাই দেই এয়া ধুনীয়া মিলিছে দেই গতিকে আহক এতিয়া আমাৰ অভিনয় মাজলৈ যাওঁ আৰু অকণমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিম গোটেইখন দেখালে দেখোন আপোনালোকে ৰিলিজটো হোৱাৰ পাছত নেচাব হয়নে নহয় গতিকে অকণমান আপোনালোকক দেখাওঁ আৰু একদম শেষলৈকে আপোনালোকে মৰম দিব গতিকে আহক এতিয়া আমি অভিনয় মাজলৈ যাওঁ আহক মোৰ স্বামী আৰু আজি আমি দুইজনে মৌজাদাৰ আৰু মৌজাদাৰণী হয়নে নহয় আমি এতিয়া অভিনয় কৰিবলৈ ওলাইছোঁ গতিকে আপোনালোকে সকলোৱে মৰম চেনেহ দিব আৰু আমাৰ পাৰফেক্ট জোৰা লাগিছে নে আপোনালোকে কমেণ্ট কৰিব লাগিছে লাগিছে গতিকে এতিয়া আৰু মোৰ ল'ৰা ছোৱালী হালকো আপোনালোকক দেখাই দিবলৈ ওলাইছোঁ মাইনা আৰু বাবু আহা তাৰমানে মোৰ জোৱাই আৰু মোৰ ছোৱালী দেই এয়া ধুনীয়াকৈ একদম ফুল ফ্ৰেমত দেখাই দিয়ে আমাৰ পৰিয়ালটো এয়া আমি দুটা আমাৰ দুটা সৰু পৰিয়াল সুখী পৰিয়াল গতিকে আহক এতিয়া অভিনয় মাজলৈ যাওঁ আহক এতিয়া এয়া আমাৰ আৰম্ভ হ'ব তাৰ আগতে আমি ভগৱানৰ নাম লৈ লৈছোঁ আমাৰ যাতে সুকলমে কামখিনি হয় সুধিছানে এই 12 বাজিবই হ'ল বজাৰ শেষে হ'ব নহয় ঘৰত কি কি বস্তু নাই লিষ্টখনৰ সৈতে মনটো লৈ না কিয় সময় ৰৈ থকা নাই নহয় 12 বাজি থাকিলে দেখা পাইছেনে দেখিছো খং নকৰিবা আকৌ হেৰি কৰিব হে বুট 1 কেজি মান লৈ আহিব এ মাজনী দেউতা তই ক'ত ঘূৰি ফুৰিছ দেউতা শেৱালিহঁতৰ ঘৰলৈ গৈছিলো আৰু কথা এটা কওঁ শুন অহা কাইলৈ তোক চাবলৈ চহৰৰ পৰা এটা ল'ৰা আহিব দেউতা মই এতিয়া বিয়া কথা ভবা নাই দেই ৰ'বচোন হে কিয়নো ইমান একে খং কৰি থাকে বাৰু পঢ়ি শুনি শেষ হ'ল যেতিয়া বিয়াৰ উপযুক্ত বয়সতে বিয়া দিব লাগিব সেইটো ময়ো বুজি পাইছো আগলে পিছলে আমাৰ এজনীয়ে ছোৱালী তাইওতো কিছুমান মতামতৰ কথা আমি ল'ব লাগিব মই কিন্তু চৰুক খুদি চাউল বহোৱা মানুহ নহয় হ'ব অকণ এটা চিন শেষ কৰিছোঁ কৰি পেলাই ভাবিছোঁ আপোনালোকক চিনাকি পৰ্ব দিওঁ মানে আমাৰ টিমটো এয়া চাওক আপোনালোকক প্ৰথম দেখাবলৈ লৈছে বাবু এইফালে বাবুৱে বুলি মাতিছোঁ আৰু দেই আপোনালোকে কমেণ্ট নকৰিব আৰু এইফালে নামটো কৈ দিয়া
নমস্কাৰ, মোৰ নাম শ্ৰী দৰ্শন গোস্বামী। মই আমাৰ মন বহাগী প্ৰডাকশ্যন মেনেজাৰ হিচাপে কাম কৰি আছোঁ। তো সকলোৱে আশীৰ্বাদ কৰিব যাতে আমি চিনেমাখন ভালদৰে আপোনালোকৰ মাজলৈ আগুৱাই নিব পাৰোঁ। আৰু এইফালে আমাৰ মোৰ নাম শ্ৰী থানেশ্বৰ ডেকা। গাঁও বুঢ়া দেই, মই মানে গাঁৱৰ প্ৰধান হয়। গাঁও প্ৰধান মই এই মন বহাগী ছুটি ছবিখনৰ। আৰু এইফালে আমাৰ ভাইটি কিয় বহি আছে? আহা, মই সকলোকে দেখাম আকৌ। আমি য'ত ফিল্মখন ৰিলিজ দিম তেওঁ সত্তাধিকাৰী চেনেলটো, তেওঁ সত্তাধিকাৰী দেই, একদম ৰঙা বগা হৈ গৈছে আৰু আকলি ল'ব। আৰু বাইদেউ আহিছে, ভাল লাগিছে বাইদেউ, আমি চাই থাকো বাৰু ব্লগবিলাক। থেংক ইউ। এতিয়া মোৰো বহুত ভাল লাগিছে। আমাৰ একে কাকো বয়সৰ সকলোকে লগ পাইছো। মোৰ ল'ৰাৰ লগত কাম কৰিছো এতিয়া একেলগে দেই। গতিকে আপোনালোকে আগুৱাই নিব মৰম চেনেহ দি পেলাই। আৰু এইফালেতো আমাৰ দীপক চিনি পাইছে, আৰু এইফালেতো আমাৰ এদিনীয়া প্ৰতিদেৱক চিনি পাইছে, অকণ জমনি কৰি দিছ দেই। আৰু এইফালে মোৰ হেণ্ডচাম জোৱাই, চাওক দেখিছেনে? বা ইমান ধুনীয়া লাগিছে নহয়, কিচিকা নজৰ না লাগে দেই। হা কাক? অ নহয়, এখেতক মই কি বুলি কৈছো, খুৰা বুলিয়ে মাতিছো বাৰু। গাঁও প্ৰধান গৰাকীক খুৰা বুলি মাতিছো। বাকী পাছফালে যোনসকল আছে তেখেতসকলকহে কৈছো দেই কাকো বয়সৰ বুলি। মানে ভিডিঅ' এটা দিয়াৰ আগত বহুতখিনি কথা চিন্তা কৰিব লাগে, নহবা পটককে কমেণ্ট দি দিব দেই, সেইকাৰণে কৈছো। আৰু এফালে আমাৰ ইয়াত ধুনীয়াকে দেখাইছো আমাৰ বহাগী, এফালে মন, এফালে আমাৰ বহাগী। ৰাইজে চালে আৰু হ'ল আৰু মন বহাগী মৰম দিব, আশীৰ্বাদ দিব। আৰু আপোনালোকে নতুন নতুন শ্বৰ্ট ফিল্ম চাই থাকিবলৈ পাব যদিহে এইখনত সুন্দৰকে আপোনালোকে মৰম চেনেহ দি আগুৱাই নিয়ে। মন বহাগী আকৌ 2024 আপোনালোকে পাব। এইখন 2024, এতিয়া 2024-2025 তেনেকে গৈ থাকিব আৰু বুঢ়া হৈ গৈ থাকিম, বস্তুবিলাকো বেলেগ বেলেগ হৈ গৈ থাকিব, হয় নে নহয়? গতিকে এতিয়া ধুনীয়াকে আমাৰ ভিতৰত আমাৰ যা যোগাৰ হৈ আছে খাদ্যৰ, গতিকে সেয়াও আপোনালোকক অকণমান দেখাম। বহুত মানে মৰমৰ খুৰী এগৰাকীয়ে একদম গাখীৰৰ চাহ বনাইছে, ছজনাৰ ভাজি বনাইছে, বাকী মাংস ভাত কি কি বনাইছে সকলোখিনি দেখাম। ব'লক এতিয়া ভিতৰলৈ আহক। আৰু এইফালে খুৰীয়ে একদম এয়া দেখিছেনে গাখীৰ ঠিক কৰিছে, এইফালে গাখীৰৰ চাহ বনাইছে, আন্ধাৰ মুন্ধাৰে দেখাই দিছো আপোনালোকক দেই। আৰু মোৰ বহুত মৰমৰ এটা বস্তু দেখিছে, এইফালে যঁতৰ চেৰেকীবিলাক মই বহুত ভাল পাওঁ। এয়া দেখিছেনে? এইযোৰ চাচোন কেনেকুৱা লাগিছে। অ মা, কাপোৰযোৰ ভাল লাগিছে। মই বিয়া নহওঁ। কিয়? মই মানে মা, ঐ মাজনী, তই আমাক মনে বিচাৰি থৈছ নেকি বাৰু কচোন? মা, আমাৰ গাঁৱৰ যে মন, তাক মই বহুত ভাল পাওঁ। অ আমাৰ গাঁৱৰ মন, অ হয় নেকি? তাৰ একদম কষ্টিউম চেঞ্জ হৈ গ'ল। এতিয়া ধুনীয়াকে ঠিক ঠাক কৰি লওঁতে, কাৰণ ভিতৰৰ চিন আছিলে গোটেই গ'ল, কাৰেণ্ট গুচি গ'ল আৰু কিমান সময় লাগে ঠিক নাই। আৰু আমাৰ ইয়াত শ্বুটিং চোৱা মানুহ একদম বহুত আছে। আৰু ইয়াত টিকলি মিকলি দেখিছেনে নাই? এইফালে ওলাই আহা, এইফালে আহা, গোটেইখিনি এইফালে আহা। এই অকণমান জোৰত হাই বুলি কৈ দিয়াচোন। মোক চিনি পাইছানে নাই? অ আমাৰ ইয়াতে পাইছে, নাই পোৱা? এতিয়া যে এক্টিং কৰি আছো গম পাইছা নে নাই? পাইছা? তোমালোকেও কৰিছা নেকি? আৰু একদম আমাৰ এয়া আমাৰ যোগাৰ ধৰি আছে, এগৰাকী খুৰী একদম ইমান ষ্ট্ৰং বুলি কৈছে। খুৰী গোটেইখিনি একদম যোগাৰ কৰিছে, আমাক একোৱে কৰিবলৈ নিদিয়ে, গোটেইখিনি বনাইছে। ঘৰটো ইমান পৰিপাটিকে থয়। আৰু ইয়াৰ বেৰ বাটাম দিয়া ঘৰ, আপোনালোকেতো আজিকালি দেখিবলৈকে নোপোৱা হলো আৰু। মেলাত আহিম আৰু আপোনালোকো আহিব দেই মেলাত। খুৰীৰ হাতৰ হাঁহৰ মাংস খাবলৈ আহিব, কোমোৰা দিয়া 2 বহাগত। গতিকে সকলোকে উঠাইছো। আৰু শ্যামন্তমণি গোটেইকেইটা, আৰু দুটা এফালে লুকাই আছে, এফালে আহা। আৰু এফালে আমাৰ ইয়াত বহুত সংখ্যক আছে, দেখিছেনে? বহুত আছে, ভিতৰতো আছে বাৰু। এতিয়া ধুনীয়াকে লাইনটো আহিলে শেষ কৰি পেলাই ঘৰলৈ যোৱা ধান্দাত আছো, কাৰণ একদম বহুত গৰমো উঠিছে আৰু ঘৰতো অলপ কাম বন আছে। তেনেকে এৰি থৈ গুচি আহিলো মনৰ চখ চিনেমা কৰাৰ। এতিয়া আকৌ লগ পাই আছো আপোনালোকক একদম ভাত পানী খোৱাৰ পাছত। এতিয়া ভাতকেইটাকে খাই লওঁগে, কাৰণ কাৰেণ্টটো কেতিয়া আহে ঠিক নাই। গতিকে আকৌ আপোনালোকক লগ পাই আছো। দেউতাই যাতে একো কষ্ট নাপায়। তুমিচোন জানাই মই মনক ভাল পাওঁ বুলি। সেইটো জানো, তোক বাৰু বিয়া আমি মনলৈকে দিম, কিন্তু আৰু কাইলৈ যেতিয়া লোকেশ্যন চেঞ্জ, সেইকাৰণে এতিয়া সকলোৱে পালি টোপোলা বান্ধি এতিয়া ওলাইছো আকৌ বেলেগ এফালে যাবলৈ। এয়া দেখিছে, আমি এতিয়া একে ওলালো আৰু দেই, একেবাৰে যাওঁগে আৰু একেবাৰে ওলাইছো। গতিকে ব'লক আকৌ লগ পাই আছো এটা বেলেগ লোকেশ্যনত। আপুনি এটা ছোৱালী চাবলৈ আহিব নহয় ন? এয়া মোৰ হ'বলগীয়া বিয় দেই, আপোনালোকক চিনাকি কৰাই দিছো দেই। এয়া নামটো কৈ দিয়ক।
নামলৈ লক্ষ্মী কাকলি এয়া আমাৰ হ'বলগীয়া বিয় মানে মোৰ ছোৱালীক এতিয়া চাবলৈ আহিবগৈ সেইকাৰণে লোকেশ্যন চেঞ্জ চাওঁ ব'লক আকৌ লগ পাই আছোঁ ইফালে আমাৰ একদম পুৰা শ্বুটিং চলি আছে চাওক লাইট আৰু এইফালে চাওক কেনেকুৱা লাগিছে বাৰু ঘৰটো চাওকচোন মৌজাদাৰৰ ঘৰ একদম পুৰা বেৰবাটাম দিয়া একদম বহুত ধুনীয়া লাগিছে হয়নে গতিকে চাই থাকক আৰু কি হয় কি নহয় গোটেইখিনি আপোনালোকক দেখাইছোঁ চাওক এই হেৰি নহয় অহা কাইলৈ যে দৰাঘৰ মানুহ আহিব ছোৱালী চাব আৰু নোৱাৰিছোঁ দেই ইখন পুহিব পেলাব সিখন পুহিব পেলাব কোনো সামৰি ফুটুৱাই নথয় আৰু দেই পিছে হেৰি নহয় অহা কাইলৈ যে আমাৰ মাজনীক চাবলৈ সি ল'ৰা ঘৰৰ মানুহ আহিব যা যোগাৰ কৰিছা নে নাই যা যোগাৰ বাৰু সকলোখিনি কৰিছোঁ কিন্তু এটা কথা নহয় পিছে কি কথা আমাৰ গাঁৱৰ যে মন এই মনক বোলে তাই পচন্দ কৰি থৈছে আমাৰ বেলেগ এটুকুৰ ঠাইত এতিয়া শ্বুটিংটো হৈ আছে আৰু আকৌ সলাই ল'লোঁ কাপোৰীয়া দেখিছে কাৰণ এতিয়া আমাৰ কইনাক চাবলৈ আহিব দৰা ঘৰৰ মানুহ সেইকাৰণে সাজি পায় সেইকাৰণে ধুনীয়াকৈ একদম সাজি লৈছোঁ এয়া চাওক ফুটটো আজি কেনেকুৱা লাগিছে বাৰু ডাঙৰকৈ লৈছোঁ পূৰা আৰু চাওক ইমান সুন্দৰ লাগিছে লোকেশ্যনটো চাওক এয়া দেখিছেনে এইয়া চাওক ৰখি দিয়ক আছে ঠিক আছে আপোনালোকে ভালে ভালে হয় ঠিক আছে আমাৰ বাৰু ছোৱালী আহিব আমাৰ মাজনী লৈ আনা এয়াই দেই আমাৰ মাইনা ল'ৰা পচন্দ আমাৰ দুটা অৱশেষত আমাৰ শ্বুটিং শেষ হ'ল মানে মোৰ ৰোলটো শেষ হৈছে বাকী সকলৰ আছে আৰু এতিয়া সকলোৰ পৰা বিদায় লৈ পেলাই এতিয়া যাবলৈ ওলাইছে একদম সকলোকে লগ পাই বহুত ভাল লাগিলে কেনেকুৱা লাগিলে আজি শ্বুটিং কৰি মিঠা বহুত অভিজ্ঞতা গতিকে মন বহাগী আহি আছে আৰু আপোনালোকে মন মানে ভৰাই পেলাই চাই একদম আশীৰ্বাদ কৰিব আৰু বহুত মৰম চেনেহ দিব দেই আহি আছে মন কি আৰু এফালে মন এফালে বহাগী একদম ধুনীয়াকে চিঞৰিছে দেই এয়া বহাগৰ শেষত সকলো আহিব বিয়াখন খাবলৈ গতিকে আজিলৈ বাই 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 আৰু এতিয়া মই আপোনালোকক অকণমান মানে চিন দেখাইছোঁ আৰু মই যেনেকৈ অভিনয় কৰিছোঁ অকণমান হ'লেও আপোনালোকক দেখাইছোঁ গোটেইখন দেখাই দিয়া নাই আৰু আশা কৰিছোঁ আপোনালোকে শ্বৰ্ট ফিল্মখন ৰিলিজ হ'লে গোটেইখিনি সুন্দৰকৈ চাব পাৰিব এতিয়া বাৰু মই কৰা ৰোলকেইটাহে অকণ দেখাইছোঁ গতিকে আশা কৰিছোঁ আপোনালোকে ভাল পাইছে গতিকে এতিয়া ভিডিঅ'টো সামৰিব লাগিব একদম আহি পেলাই ধুনীয়াকৈ গা পা ধুলোঁ মোৰ মাথা চাথা ধুই দিছোঁ আৰু একদম মাথাটো কেনেকুৱা টিনটিনাই আছিলে ধুই দিছোঁ আৰু মাতটো একদম ভাগি গৈছে আপোনালোকে গম পাইছেনে মাতটো একদম এটা কাৰণে ভাগিলে লাষ্টৰ যোনটো চিন মানে এনেকুৱাকৈ চিঞৰিব লাগে চিঞৰোঁতে একদম ডিঙি চিঙি ফাটি গৈছেগৈ আৰু এতিয়া ধুনীয়াকৈ ভাত পানী বনাই পেলাই খাই শুই দিওঁ আৰু কাইলৈ আৰু বহুত কাম আছে মোৰ কাইলৈৰ পৰা একদম 4-5 দিনলৈকে মোৰ বহুতেই কাম সেইকাৰণে ভাবিছোঁ আজি সোনকালে শুই দিওঁ ভাগৰো লাগিছে আৰু এইখিনিতে মই কওঁ আমাৰ মন বহাগীৰ যোনটো টীমৰ লগত মই কাম কৰিছোঁ সকলোকে বহুত ধন্যবাদ জনাইছোঁ মোৰ ভিডিঅ'টোৰ যোগেদি বহুত সুন্দৰকৈ তেওঁলোকে আজি আমাৰ লগত অভিনয় কৰাৰ বাদেও বহুত ধুনীয়াকৈ বাৰ্তালাপ কৰিলোঁ বহুত মনৰ কথা পাতিলোঁ গতিকে বহুত ধন্যবাদ আগলৈকো যাতে এনেকৈ ধুনীয়া আমাৰ কাৰণে উপহাৰ দি যায় শ্বৰ্ট ফিল্ম আৰু বনায় সেইটোকে কামনা কৰিছোঁ আৰু সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ আৰু এইখিনিকে কৈ আজি মই আপোনালোকৰ ওচৰৰ পৰা বিদায় ল'ব লাগিব আৰু এইটো ৰুমৰ পৰা এটা কাৰণে মই ভিডিঅ' বনাইছোঁ মই এতিয়া মেচিনত কাপোৰ ধুই আছোঁ সেইকাৰণে মানে বাহিৰলৈ নাযাওঁ আৰু ভৰিকেইখন তিতা সেইকাৰণে মানে এইকেইটা ৰুমলৈ নাযাওঁ সেইকাৰণে ইয়াৰ পৰাই কৰিছোঁ আপোনালোকে ভুল নুবুজিব তাৰপিছতে কৈ দিছোঁ আৰু কথাটো আৰু এতিয়া সামৰিছোঁ ভিডিঅ'টো কাইলৈ আহি আছোঁ আপোনালোকৰ মাজলৈ নতুন এটা ধামাকা ভিডিঅ'ৰ সৈতে গতিকে আজিলৈ বাই বাই শুভৰাত্ৰি